গাইজ নমস্কাৰ, মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি সাঁজত মই কি বনাম আৰু মই আহাতে কি বজাৰ লৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ। আপোনালোকক আগত দেখাই আছোঁ মানে কিয় মই আজি কালি ৰাতি 2:30 বজাত আহি গা পা ধুই কিবা খোৱাতে মানে বহুত টাইম গুচি গ'ল। সেনেকাই একো বজাৰ আনাই নাই। এতিয়া আজি মানে সোনকালে আহিছোঁ 7টা বজাত ডিউটিৰ পৰা। একেবাৰে বজাৰ লৈ আহিছোঁ। গা পা ধুই পূৰা ডাইৰেক্ট কিটচেনত আহি গৈছোঁ। দেখাই আছোঁ কি আজি দুপৰীয়া সাজতো মই কি বনাইছোঁ আপোনালোকক নেদেখালোঁ। পূৰা টাইট হৈ গৈছোঁ মানে পূৰা। এতিয়া কি বনাইছোঁ বনাই থৈ গৈছোঁ আপোনালোকক দেখাই আছোঁ। লফা শাক 2 মুঠি আনিছোঁ 40 টকা দি কেনে। লফা শাক পূৰা ফুল হৈ গৈছে। গাঁৱৰ বুলি কৈছে, চাওঁ আনিছোঁ। বেপাৰীবিলাকতো সদায় গাঁৱৰে বুলি কয়। ফুল ফুলিছে লৈ আহিছোঁ। ইফালে ধনিয়া 1 মুঠি 10 টকা। ইফালে 2 কেজি পিঁয়াজ, 1 কেজি আলু 20 টকা। 2 কেজি পিঁয়াজত 70 টকা বিচাৰি আছিলে, 40 টকা। মই কি কৰিছোঁ 60 টকা দি 2 কেজি আনিছোঁ পিঁয়াজ। ইফালে এইটো 30 টকা বোলে, এই পোৱা লৈ আহিছোঁ উৰহি। ইফালে ভেন্দি 25 টকা, 30 টকা বুলি কৈছিলে, 25 টকা দি পোৱা লৈ আহিছোঁ। ইফালে বিলাহী 1 কেজি 60 টকা বুলি কৈছিলে, 50 টকাত আনিছোঁ। এইটোৱে আজি ডিউটিৰ পৰা আহাতে আনিছোঁ এইখিনি বজাৰ। আৰু দুপৰীয়া মই ডিউটি যোৱাৰ টাইমত কি বনাই কেনে খাই গৈছোঁ আপোনালোকক দেখাই আছোঁ। ইফালে অলৰেডি দালি বনাই থৈ গৈছোঁ মই। দেৰি হ'ব বুলি মানুহটো এইকেইদিন বনাই আছে, তাৰ কাৰণে মই নিজে বনাই থৈ গৈছোঁ দেৰি হ'লে। ইফালে মাছ ফ্ৰাই কৰা আছে, ফ্ৰিজৰ পৰা ওলাইছোঁ এতিয়া। আৰু ইফালে ৰাতিপুৱাই চাহৰ লগত খোৱাৰ কাৰণে আলু বইল কৰিছিলোঁ, এইটোও এটা আছে, এইটো খাম এতিয়া মই। ইফালে ফ্ৰিজত আৰু মাছ আছে, ইয়াৰ পৰা আৰু 2টামান ভাজিম মানে কিয় তেতিয়া ভাজাটো অকল 3টাহে আছে। ইফালে পনীৰটো আজি খাম বুলি আনি থৈছিলোঁ, সময়ো নহ'ল বনোৱা পূৰা কিবা হৈ গৈছে। কালি বনাব লাগিব পনীৰখিনি। আজি ৰেডি গম পালে আপোনালোকে মই কি বজাৰ আনিলোঁ আৰু দুপৰীয়া কি বনাই থৈ গ'লোঁ। মানে কিয় আজিও ভাবিছোঁ দেৰি হ'ব চাগে 10টামান। মানুহটো ডেইলি ভাত বনাই আছে কাৰণে মই ভাবিছোঁ যদি কিবা হয় দালি আৰু ভাজি, মাছ ভাজি 3টা আছে অলৰেডি, আৰু 2টামান ভাজিম। আৰু বেলেগ ভেন্দি অলপ ভাজিম আৰু বেলেগ একো নকৰোঁ। দালি, মাছ ভাজা, ভেন্দি ভাজা আৰু বনোৱাটো আপোনালোকক দেখাই নাথাকোঁ। এতিয়া অকণমান শুই ল'ম, মই বিৰাট ভাগৰ লাগিছে। ভাত আৰু ভেন্দি ভাজি, মাছ ফ্ৰাই অলপ দেৰিকৈ বনাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।